হেল্ল' ষ্টুডেণ্ট, হাউ আৰ ইউ? কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালে আছা, হয়নে? চ' মই প্ৰথম এটা ভিডিঅ' আপলোড দিছিলোঁ য'ত মই ক্লাছ 9ৰ গণিতৰ মুঠ আঠটা চেপ্টাৰৰ কথা কৈ দিছোঁ তোমালোকক, হয়নে? 8টা চেপ্টাৰ ইম্পৰ্টেণ্ট কৈ দিছোঁ, বাকী এইবোৰ দিয়া নাই মই, কাৰণ ভিডিঅ'টো আমাৰ দীঘল হৈ গ'লে। চ' আমি ছেকেণ্ড পাৰ্ট লৈ আহিছোঁ। তোমালোকৰ বহুত কমেণ্ট আহিছে, গতিকে কমেণ্ট যদি কৰিছিলা এতিয়া আনিছোঁ যদি কমচে কম 100 লাইক আহিব লাগিব, ঠিক আছে? গোটেইকেইটা লাইক কৰি দিয়া আৰু মই ধুনীয়া ধুনীয়া কমনবিলাক কৈ দি আছোঁ যে কোনবিলাক ইম্পৰ্টেণ্ট হয়, ঠিক আছে? মই কোৱাবিলাকতো পঢ়িবাই আৰু এক্সট্ৰা তুমি যদি পাৰা পঢ়িবা, ঠিক আছে? এতিয়া চোৱা, আমি ডাইৰেক্টলি গুচি যাম অ'কে। চোৱা, আমি আহি গৈছোঁ চেপ্টাৰ 9ত, হয়নে? সামন্তৰিক আৰু ত্ৰিভুজৰ কালিত। এতিয়া সামন্তৰিক আৰু ত্ৰিভুজৰ কালিত আমি চাওক, আমাৰ কিমানলৈকে লাগিব যে আপ টু ইউনিট 9.3 এক্সাৰচাইজ 9.2, অৰ্থাৎ দুটা এক্সাৰচাইজ আমাৰ লাগিব ইয়াতে, কেৱল দুটা এক্সাৰচাইজে লাগিব। চ' আমি কেৱল দুটা এক্সাৰচাইজে কৰিম, বাকীবোৰতো আমাৰ নিড নাই, কোনো প্ৰয়োজন নাই, হয়নে? বাকীবোৰ কোনো প্ৰয়োজন আছে নেকি? নাই। মই কেৱল তোমালোকক সেইবিলাকে কৈ দিম যিবিলাক কুৱেশ্যন আহে, ঠিক আছে? আৰু বাকীবোৰ মই নকওঁ, অ'কে? চ' এই যিটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা এটা সামন্তৰিক বুলি কৈছে নহয়, এইটো কনচেপ্ট ভিত্তি কৰি আমাৰ বহুত কুৱেশ্যন অহা দেখা যায়, বুজি পালা? বহুত কুৱেশ্যন অহা দেখা যায়। গতিকে আমি চ' এই যিটো আমাৰ উপপাদ্য আছে, আমাৰ উপপাদ্যবিলাক কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে? ডাইৰেক্টলি তোমাৰ ইয়াতে কৈ দিয়ে কি জানা? কৈ দিয়ে যে প্ৰমাণ কৰা যে একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিক কালি সমান, এইটো প্ৰমাণটো আহে। চ' আমি পঢ়িব লাগিব, বুজিছা? তাৰে পিছত আমি পঢ়িম কুৱেশ্যনটো চাম আগতে আমি। অ'কে, এই কুৱেশ্যনটো চাবা, ঠিক আছে? উদাহৰণটো যিটো আছে নহয়, এই কুৱেশ্যনটো চাবা, এইটো আহে কিন্তু, ঠিক? উদাহৰণটো আৰু 9.2ত আহি যোৱা, আমাৰ 9.2ত আহি যোৱা। 9.2ত কুৱেশ্যনৰ ভিতৰত আমি, অ'কে, আটাইতকৈ যদি ইম্পৰ্টেণ্ট বুলি ভাবা তেনেহ'লে মই ক'ম যে এই যিটো 4 নম্বৰ আছে, অ'কে, এই যিটো 4 নম্বৰ আছে, এই কুৱেশ্যনটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয় 9.2ৰ, কিন্তু দেই 9.2ৰ। আৰু ইয়াতে 5 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়, বুজি পালা? 5 নম্বৰ কুৱেশ্যনটো কি হয়? মষ্ট ইম্পৰ্টেণ্ট হয়, বুজিছা? অ'কে, আৰু যিটো 9.4 আছে, হা, 9.4ৰ তলৰখিনি কিন্তু বাদ গৈছে, অৰ্থাৎ আমি এইখিনি নহয়, এইখিনি আমাৰ কি হৈছে জানা? এইখিনি বাদ গৈছে, ঠিক আছে? এইখিনি আমাৰ কি হৈছে? বাদ গৈছে। চ' আমি এইখিনি নপঢ়ো, হয়নে? চ' এইখিনি আমি নপঢ়ো, অ'কে? চব বাদেই গৈছে, হয়নে? আৰু কি পঢ়িবা কোৱা? এতিয়া আমি 10ৰ ফালে যাম ডাইৰেক্টলি। আমি 10ৰ ফালে যাম। চাবা, এইটো হ'ল আমাৰ চেপ্টাৰ হ'ল 10, বৃত্ত। বৃত্তটোত আমাৰ কি কি লাগিব কোৱাচোন? বৃত্ত চেপ্টাৰত আমাৰ কি কি লাগিব? বৃত্তত আমাৰ লাগিব হোল চেপ্টাৰ, অ'কে? ইয়াতে এটা এক্সাৰচাইজ আমাৰ কাটা যোৱা নাই, গোটেইকেইটা লাগে। তেনেহ'লে অলপমান প্ৰব্লেম হৈ গ'ল। গোটেইকেইটা যদি লাগে তেনেহ'লেতো গোটেইকেইটা কৰিবই লাগিব, হয় কি নহয়? হয়, ঠিক আছে?
এই কনচেপ্টবিলাক পঢ়িবা। মুখ্য বৃত্তখণ্ড, গৌণ বৃত্তখণ্ড, গৌণ বৃত্তাংশ, মুখ্য বৃত্তাংশ, এইবিলাক কাক বোলে। আৰু তোমাৰ ইয়াৰে পৰা এই MCQ বিলাকতো আহেই। MCQ বাদ দিব নোৱাৰা, হ'ব। MCQ বাদ, আচ্ছা MCQৰ কথা মনত পৰি গ'ল। MCQ যদি লাগে, যিবিলাক কুৱেশ্যন পৰীক্ষাত আহিব আৰু যিবিলাক আহিছে অলপমান হাৰ্ড কমেণ্ট কৰিবাচোন। কৈছোঁ না মই 100টা কমেণ্ট হ'ব লাগিব, 100টা লাইক হ'ব লাগিব, তেনেহ'লে জোচ আহে, মটিভেশ্যন আহে, বুজিছেনে? তাৰে পিছত এইটো ইমান সহজটো আজিকালি নাহে। এইটো মনত ৰাখিবা যে এটা বৃত্তৰ সমান জীয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে, এইটো মনত ৰাখিবা। বাকী আৰু মনত ৰখাৰ প্ৰয়োজন নাই। উপপদ্যটো মনত ৰাখিবা। আৰু তোমাৰ এই উপপদ্যটো মনত ৰাখিবা, উল্টা হয়, যদি এটা বৃত্তৰ জীয়াই কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ সমান, তেন্তে জীয়াবোৰ পৰস্পৰ সমান। এইটো মনত ৰাখিব লাগিব। আমি পঢ়িম এইটো, ঠিক আছে। এই উপপদ্য বৃত্তৰ পৰা কিন্তু বেছিভাগ উপপদ্য আমাৰ আহে। অ'কে, এইটো আমাৰ কি উপপদ্য, চ' এইটো আমি পঢ়িব লাগিব। উপপদ্যটো পঢ়িবা, উপপদ্যটো পঢ়িবা। চেমভাৱে সেইটো আৰু এইটোতো ছেমেই হয়, এইটো আৰু এইটো কি হয়, ছেমেই হয়। এইটো পঢ়িব লাগিব, উল্টা হয় কেৱল 2-3 লাইনৰ, বুজিছা, 2-3 লাইনৰ। এই কুৱেশ্যনটো পঢ়িবাচোন। আচ্ছা, এইটো যে এটা বিন্দুৰ মাজেৰে অসংখ্য বৃত্ত অংকন কৰিব পাৰোঁ। আৰু তোমাৰ যদি 3টা বিন্দু থাকে, অ'কে, 3টা যদি বিন্দু থাকে আৰু তোমাৰ যদি একৰেখীয় নহয়, 1 2 3, তেনেহ'লে না আমি অলৱেজ ভাবিবা যে এই তিনিটা বিন্দুৰ মাজেৰে কেৱল এটাহে বৃত্ত অংকন কৰিব পাৰোঁ, যদি সেই বিন্দুবোৰ একৰেখীয় নহয়। এই কথাটো মনত ৰাখিব লাগিব, এইটো কুৱেশ্যন আহে। বুজি পালা ভাইটি? এই কুৱেশ্যনটো আহে, বহুতবাৰ দেখা গৈছে কিন্তু। এতিয়া আহিব ভাল ভাল কুৱেশ্যন। এইবিলাক কিতাপত চিন দি লোৱা তোমালোকে, ঠিক আছে, কিতাপত চিন দি লোৱা। চ' তেনেকুৱা এই উপপদ্যটো চাবা। এটা বৃত্তৰ সমান জীয়াবোৰ কেন্দ্ৰৰ পৰা সমান দূৰত থাকে, ঠিক আছে, এইটো আহে পৰীক্ষাত। অ'কে, আৰু এই উদাহৰণ 2টো চাব লাগিব দেই, পাহাৰলো মই এইটো দিব। এই উদাহৰণ 2টো চাব লাগিব, ঠিক আছে, উদাহৰণ 2 চাব লাগিব। অ'কে, ইয়াৰ পৰা আহে আমাৰ এই উপপদ্যটো মনত ৰাখিবা। অ'কে, বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ এই বৃত্তটোৰ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ হয়। অৰ্থাৎ ধৰা এইটো তোমাৰ যদি বৃত্ত হয় নহয়, তেনেহ'লে ধৰা এই কেন্দ্ৰ, ইয়াতে যদি এটা এংগেল সৃষ্টি কৰে, বা ইয়াতে জিয়াও হ'ব পাৰে দেই, এইটো জিয়াও হ'ব পাৰে, ই জিয়া হয়, ই চাপ হয়, হয়নে, চাপ হয়, তেনেহ'লে এই জিয়াডালে এই চাপডালে যদি বৃত্তটোৰ আনটো অংশত কোণ উৎপন্ন কৰে, ধৰা ইয়াতে যদি কোণ উৎপন্ন কৰিছে 30 ডিগ্ৰী ন, তেনেহ'লে এই কোণটো আমাৰ হ'ব 60 ডিগ্ৰী। এইটো আমি মনত ৰাখিব লাগিব, ঠিক আছে। ইয়াত এনেকৈ হ'ব পাৰে, বা আমাৰ কেন্দ্ৰত কোণ এনেকৈ সৃষ্টি হ'ব পাৰে, ধৰা এনেকৈ আৰম্ভ হৈছে, এনেকৈ হৈছে, এনেকৈ হ'ব পাৰে, বা এনেকৈ হ'ব পাৰে, এই এংগেল, যিকোনো এংগেল হ'ব পাৰে, ছেম টু ছেমে নিয়ম হ'ব। চক্ৰীয় চতুৰ্ভুজৰটো মই চাই আছোঁ দে, চক্ৰীয় চতুৰ্ভুজৰ এইটো ইম্পৰ্টেণ্ট কিন্তু, বুজিছা। এই উপপদ্যটো মনত ৰাখিবা, চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী হৈ যায়,
এইটো মনত ৰাখিবা আৰু এই উপপাদ্যটো চাবা এটা চতুৰ্ভুজৰ এইটো বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী হ'লে চতুৰ্ভুজটো চক্ৰীয় হ'ব মানে এইটো তোমাৰ কি হয় একচুয়ালি ইউজ কৰিব দিয়া ঠিক আছে বা তোমাৰ হেৰি ইউজ হ'ব কুৱেশ্যনত ইউজ হ'ব বা এমচিকিউ হিচাপত আহিব পাৰে বা খালিদা হিচাপত আহিব পাৰে কোনো কথা নাই বুজিলা समझ गया এটা কাম কৰা মই এটা এই কোৱেশ্যনটো একচুয়ালি ইম্পৰ্টেন্ট আছে দে এইটো ইমান এৰি দিব নোৱাৰি কোৱেশ্যনটো ঠিক আছে এই কোৱেশ্যনটো এৰি দিব নোৱাৰি কোৱেশ্যনটো পঢ়িবা উদাহৰণ 5 টো পঢ়িব লাগিব পঢ়িবা আৰু ইয়াৰ ভিতৰত মই চাবা এক সেকেন্ড পাবা হা ইয়াতে চাবা question 4 question 5 okay question 4 question 5 question 4 আৰু question 5 তাৰে তোমাৰ পিছত ওকে question 4 question 5 পঢ়িলা ওকে আৰু লাষ্ট প্ৰমাণ কৰা যে এটা চক্ৰীয় চক্ৰীয় সামন্তৰিক এটা আয়ত হয় এইটো তোমাৰ হেৰি আহে খালি ঠাই আহে ঠিক আছে খালি ঠাই কেনেকৈ আহিব এটা চক্ৰীয় সামন্তৰিক এটা দেশ থাকিব ইয়াতে তোমাৰ থাকিব বৰ্গ ইয়াতে থাকিব তোমাৰ আয়ত তাৰ পিছত থাকিব তোমাৰ ট্ৰেপিজিয়াম বুঝা এনেকুৱা অপশন দিয়া থাকিব হ'ব এতিয়া চা আৰু হ্যাপি হোৱাৰ সময় আহি গৈছে কিয় আহি গ'ল কাৰণ এইটো আমাৰ এবাৰ নালাগে হয়নে কিছুমানে কয় নালাগে কিছুমানে কয় লাগে তে বিশ্বাস কি কৰিম কোৱাচোন কোনটো বিশ্বাস কৰিম যদি তোমালোকে শিকিছা যে এঙ্গেল একচুয়ালি সিলেবাসত নাই বাৰ কটা গৈছে বুলি তোমাৰ নোটিছটো আহিছিলে পিছত বা কি হল আৰু এতিয়া ওকে যদি আহে তেনেহলে সেই তোমাৰ 45 ডিগ্ৰী 90 ডিগ্ৰী এঙ্গেল ড্ৰ কৰা শিকি লবা হিৰণৰ সূত্ৰ হয়নে আটাইতকৈ ইজি যদি কোনো চেপ্টাৰ আছে ভাই আটাইতকৈ সহজ যদি কোনো চেপ্টাৰ আছে তেনেহলে আমাৰ ভাই এই হিৰণৰ সূত্ৰটোই আছে হয় কি নহয় আছে নে আছে সো আমি ইয়াতে হিৰণৰ সূত্ৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক এতিয়া চাই লম হ'ব চাবা ইয়াতে একো নাই ওকে ইয়াতে তোমাৰ হেৰি হ'ব কেৱল সমবাহুতি বজাৰ কালি যে √3/4 বাহু স্কয়াৰ হয় সেইটো মনত ৰাখিব লাগে তাৰ পিছত তোমাৰ কিছুমান হেৰি আছে এই ফৰ্মুলাটো মনত ৰাখিবা তাৰে পিছত তোমাৰ আৰু তোমাৰ হেৰি কৰবা ৰবা উদাহৰণটো ওকে এইটো আহিবা 11 নম্বৰ চেপ্টাৰত উদাহৰণ 2 টো চাবা ঠিক আছে উদাহৰণ 2 টো চাবা উদাহৰণ 2 টো আমাৰ ইম্পৰ্টেন্ট আছে উদাহৰণ 2 টো আহে কিন্তু পৰীক্ষাত এনেকুৱা কোৱেশ্চন আজিকালি আহে বুজিছা এনেকুৱা কেস বেসিস কোৱেশ্চনে তোমাৰ বেছি আহিব এনেকুৱা ডাইৰেক্টলি কোৱেশ্চন তোমাৰ খুব কম আহে বুজিছা এটো খুব কম আহে ওকে আৰু সেই তোমাৰ অনুপাত দিয়া বিলাক আহে হয় না অনুপাত দিয়া বিলাক থাকিলে তুমি 3x বা 3a 5x 5a বা 7x বা 7a ধৰিব পাৰা হয় কি নহয় এটো উদাহৰণ 3 টো চাব লাগিব ওকে সো এতে 12.1 ত আহি যোৱা আমাৰ সয়তে কোন হিৰণৰ ফৰ্মুলাটো গোটেখিনি লাগিব হয় নে গোটেখিনি লাগিলে সো আমি ইয়াতে সাম আকৌ এবাৰ 5 নম্বৰ কোৱেশ্চন
5 নম্বৰ কুৱেশ্যন আৰু তাৰে পিছত ইয়াতে ন ইয়াতে হেৰি হয় তোমাৰ এই যিটো সমকোণী ত্ৰিভুজৰ কালিৰ যিটো তোমাৰ হেৰি আছে কুৱেশ্যন আছে সেইটো বেছি আহে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটাৰ আৰু বাহুৰ মাপ 5 সেন্টিমিটাৰ ত্ৰিভুজটো কালি নিৰ্ণয় কৰা হয়নে পাৰিবা না নাই এইটো তোমাৰ যদি এনেকুৱা থাকে সমকোণী ত্ৰিভুজ এটা 90 ডিগ্ৰী হ'ব এইটো তোমাৰ কি হয় অতিভুজ হয় কি হয় লম্ব হয় কি হয় ভূমি হয় তেনেহলে তোমাৰ এ বি সি এই বাহুটোৰ মান নিৰ্ণয় কৰিবা এ সি স্কোয়ার ইকুয়াল টু এ বি স্কোয়ার প্লাস বি সি স্কোয়ার হয়নে ইয়াৰ পৰা নিৰ্ণয় কৰি ল'বা তাৰপিছত তোমাৰ সেম টু সেম ফৰ্মুলাত বহাই দিবা হৈ যাব আৰু এতিয়া তোমাৰ আহিল চতুৰ্ভুজৰ ক্ষেত্ৰত চতুৰ্ভুজত কি হয় একো নহয় মাজত ভাগ কৰি দিবা দুটা ত্ৰিভুজ হৈ যাব আৰু তাৰে পৰা বেলেগ বেলেগ ভাৱে নিৰ্ণয় কৰি ল'বা হয় কি নহয় এতিয়া আমি যাম উদাহৰণ 6 ৰ ফালে এনেকুৱা চোৱা এটা চতুৰ্ভুজ আছে ইয়াতে তোমাৰ এনেকে মাজত ভাগ কৰি দিলে ই এটা ত্ৰিভুজ হ'ব আৰু ই এটা ত্ৰিভুজ হ'ব তেনেহলে দুটা ত্ৰিভুজ হৈ গ'ল আমাৰ হয় নে নহয় দুটা ত্ৰিভুজক কালি আমি বেলেগ বেলেগ ভাৱে ভাগ কৰি আমি যোগ কৰি দিম তেনেহলে আমাৰ এনসাৰটো আহি যাব হয় কি নহয় আহি যাব ঠিক আছে এইটো চাবা ইয়াতে আমি অলপ বেছি কৰি চাব লাগিব ঠিক আছে 4 নম্বৰটো চাব লাগিব আহা দেখা যায় তাৰপিছত ছাতাৰটো এই ছাতাৰটো চাব লাগিব ছাতিটোৰ বুজিছা আৰু তোমাৰ এইটোও চাব লাগিব 5 নম্বৰটোও চাব লাগিব এৰি দিব নোৱাৰি বুজিছা ভাই আৰু কাইটৰ যিটো আছে নহয় কাইটৰটো কিন্তু বহুত প্ৰয়োজন আছে কাইটৰটো কোনটো কাইটৰটো 7 নম্বৰ বুজিছা এই 7 নম্বৰ কাইটৰটো ঠিক আছে এই কাইটৰটো ইম্পৰ্টেন্ট হয় এটা আহে কিন্তু বুজি পালা তাৰপিছত আহি যোৱা আমাৰ কেনে বছৰটো পৃষ্ঠকালী চেপ্টাৰত পৃষ্ঠকালী তোমাৰ হেৰি হয় কোনটো তোমাৰ আহে হোল চেপ্টাৰ হয়নে গোটেইখিনি আমাৰ লাগি যাব পৃষ্ঠকালীৰ আয়তনত কিয় লাগে জানানে কাৰণ পৃষ্ঠকালীৰ আয়তনটো না ক্লাছ 10ত লাগে যে সেইকাৰণে তোমাৰ এটা হেৰি বাদ দিয়া নাই গোটেইকেইটা দি দিছে তোমালোকক যে পঢ়ি থকা হ'ব ঠিক আছে নে এতিয়া চোৱা ইম্পৰ্টেণ্ট লাইক কৰিব লাগিব দেই হয় লাইক নকৰিলে কিন্তু নহ'ব বুজিছা মই আগতে কৈছোঁ লাইক নকৰিলে কিন্তু নহ'ব যিয়ে কৰা শ্বেয়াৰ কৰি দিয়া বন্ধু বান্ধৱৰ লগত তোমালোকৰ লগত তোমাৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিয়া মই এটা কথা মনত ৰাখা মই কৈ দি আছোঁ এই যিটো 13 চেপ্টাৰ আছে নহয় ইয়াতে যিবিলাক খৰচৰ অংক আছে বুজিছা খৰচ চূণ লগোৱা খৰচ ৰং লগোৱা খৰচ সেই খৰচৰ অংকবিলাক কিন্তু বেছি আহে দেখা যায় গতিকে সেইবিলাক আমি কিন্তু এভয়েড কৰিব নোৱাৰোঁ সেইবিলাক আমি বেছি পঢ়িব লাগিব ওকে ডাইৰেক্ট কুৱেশ্যনটো আজিকালি অলপমান কম অহা দেখা যায় বুজি পাইছা যেনেকুৱা 13.1ত আহি যোৱা 13.1ত আমি 2 নম্বৰ কুৱেশ্যনটো বিবেচনা কৰিম আৰু তোমাৰ সেই উচ্চতা নিৰ্ণয় কৰা কুৱেশ্যনটো বিবেচনা কৰিম উচ্চতা নিৰ্ণয় কৰা কুৱেশ্যনটো আমাৰ কি হয় অলপমান বেছি ইম্পৰ্টেণ্ট হৈ যায় হ'ব আৰু আছে ৰ'বা অলপমান চাই লওঁ আৰু 7 নম্বৰ কুৱেশ্যনটো চাবা 7 নম্বৰ কুৱেশ্যনটো অলপমান হাৰ্ড আছে ইমান ইজি নহয় ঠিক আছে অলপমান অকণমান টান আছে অলপ কনচেপচুৱেল হয় এইটো অলপ পঢ়িব লাগিব ভালকে ইয়াৰে পৰা এইটোৱে এইখিনি ঠিক আছে হ'ব চ' এতিয়া আমি বেলনৰ ফালে আহি যাওঁ হ'ব ভাই বেলনৰ ফালে আহিলে আমি প্ৰথমতে চাম এটা ৰুলাৰৰ অংক বুজিছা ভাই এই ৰুলাৰৰ অংকটো চাবা এই 4 নম্বৰটো ৰুলাৰৰ অংক চাবা আৰু চোৱা যিবিলাক তোমাৰ হেৰি আছে এই 7 নম্বৰ কুৱেশ্যন আছে অলপমান টান হয় এইটোও চাব লাগিব ওকে 7 নম্বৰ কুৱেশ্যনটো চাব লাগিব এইবিলাক কুৱেশ্যনটো মই ইয়াৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই কৰাই দিছোঁ হা তোমালোকে চাবাচোন
তাৰপিছত আহি যোৱা ইয়াতে অ'কে তাৰপিছত ইয়াতে আহি যোৱা শংকুত আহি যোৱা শংকুত আজিকালি শংকুৰ ক্ষেত্ৰত তোমাৰ কি হয় জানানে শংকুৰ ক্ষেত্ৰত নহয় একচুৱেলি অংকৰ ক্ষেত্ৰত ক'ব লাগিছিল অংকৰ ক্ষেত্ৰত কি হয় অলপমান হাৰ্ড যিবিলাক অংক আছে মানে যিবিলাক মানুহে ভাবে যে এইবিলাকতো নাহে একচুৱেলি লাষ্টত যাই দেখা পাবা কি তোমাৰ সেইবিলাকে কুৱেশ্যন আহি গৈছে বুজিছা যিবিলাক কুৱেশ্যন তোমাৰ দেখাত ভাল নহয় সেইবিলাক কুৱেশ্যন আহে চোৱা এইবিলাক বহুতবাৰ ধৰি এই কুৱেশ্যনটো অহা নাই মোৰ এটা বিশ্বাস হৈ আছে যে এই কুৱেশ্যনটো এইবাৰ আহিব এনেকৈ এইটো পপকৰ্ণৰ বুজিছা মাকৈৰ এই কুৱেশ্যনটো আহিব লাগে মোৰ মতে এইবাৰ চাই দিবা ধুনীয়াকৈ চাই দিবা হ'ব ইয়াতে ন ভাই এই 4 নম্বৰটো কুৱেশ্যন কৰিবা ঠিক আছে 4 নম্বৰটো কুৱেশ্যন কৰিবা আৰু কি হ'ল 4 নম্বৰটো কৰিবা আৰু তোমাৰ ভাই আৰু তোমাৰ এই যিটো টুপি আছে ওকে কোনটো টুপি চোৱাচোন ভাই এইটো টুপি বুজিছা এইটো টুপি এইটো হৈছে শংকু বুজিছা এইটো টুপি কোনটো এইটো অভিনেতাৰ টুপি এইটো ওকে এই টুপিটো হৈছে এই টুপি এইটো কি হয় শংকু হয় নে নহয় এইটো কি হয় শংকু হয় হয়নে ই বৃত্ত আছে নতি উচ্চতা আছে ইয়াতে এইটো হাইট উচ্চতা হ'ব এইটোৰ কথা কোৱা হৈছে ইয়াতে গতিকে এইটো কৰিব লাগিব আৰু এই খৰচৰ অংকটো বাদ নিদিবা এই খৰচৰ অংকটো এইটো এইবিলাক বাদ নিদিবা হ'বনে এতিয়া আহিছে গোলকৰ ক্ষেত্ৰত গোলকৰ ক্ষেত্ৰত আহি যোৱা এই কুৱেশ্যনটো চাবা হা উদাহৰণ 10 জাষ্ট আছে নহয় এইটো উদাহৰণ 10 এইটো চাবা অট্টালিকা এইটো ধৰা অট্টালিকা আছে ইয়াতে এটা গম্বজ বনাই দিয়ে না এটা গম্বজ বনাই দিয়ে এতিয়া সেইটো হয় সেইটোৰ কথা কোৱা হৈছে ইয়াতে এইটো হা এইটোৰ কথা কোৱা হৈছে এইটো আহিব এইটো পঢ়িব লাগিব এইটো পঢ়বা ঠিক আছে ভাই আৰু হেৰি তোমাৰ আহি যোৱা এক্সাৰচাইজত আহি যোৱা এক্সাৰচাইজত এই 5 নম্বৰটো চাবা ওকে 5 নম্বৰটো চাবা আৰু ইয়াতে 9 নম্বৰটো চাবা ঠিক আছে আৰু তোমাৰ ওকে 9 নম্বৰটো আৰু 5 নম্বৰটো চাবা আয়তীয় ঘনকৰ আয়তন এতিয়া আয়তনৰ কথা আহিব ওকে ভাই আয়তনৰ কথা আহিব আয়তনটো তোমাৰ পঢ়িব লাগিব এইটো তোমাৰ নালাগে এটা কথা মনত ৰাখিবা উদাহৰণৰ কুৱেশ্যনবিলাক আজিকালি বেছি আহা দেখা যায় বুজিছা উদাহৰণৰ অংকবিলাক আজিকালি বেছি আহা দেখা যায় চ' উদাহৰণৰ অংকবিলাক আমি বেছি পঢ়িব লাগিব চ' ইয়াতে আমি এই গাঁৱৰ এটা কথা আছে টেংকিৰ কথা কোৱা আছে 6 নম্বৰটো এই কুৱেশ্যনটো অলপ বেছি আহে আৰু 2 নম্বৰটো চাবা কাৰণ আৰু এই ৰিলেশ্যনটো মনত ৰাখিব লাগিব হা 1000 লিটাৰ মানে কিন্তু 1 মিটাৰ কিউব হয় এইটো আমি ৰিলেশ্যনটো মনত ৰাখিব লাগিব এইটো পাহৰি নাযাবা এতিয়া আহে চুঙাৰ আয়তনত আহি যা চুঙাৰ আয়তনত আহি যা আৰু চুঙাৰ আয়তনৰ ক্ষেত্ৰত আমাৰ এইটো তোমাৰ ভাবিবা তুমি কি জানা এইটো না এইটো চাই মোষ্ট ইম্পৰ্টেণ্ট বুলি ভাবি লোৱা মোৰ মতে এইবাৰ আহিব লাগে দেই এইটো না মোৰ মতে এইবাৰ আহিব লাগে ঠিক আছে এইটো আহিব লাগে মোৰ মতে লিখি লোৱা এইটো যে উদাহৰণ 14টো এইবাৰ আহিব লাগে আৰু ইয়াতে চোৱা এই 4 নম্বৰটো চাবা ওকে এই 4 নম্বৰটো চাবা আৰু এই 5 নম্বৰটো চাবা ঠিক আছে এই 4 নম্বৰটো চাবা আৰু এই 5 নম্বৰটো চাবা 5 নম্বৰৰ
আৰু ইয়াতে আহি যোৱা শংকুৰ আয়তনৰ ক্ষেত্ৰত আহি যোৱা। শংকুৰ আয়তন 1/3 পাই আৰ স্কয়াৰ হয়নে? শংকুৰ আয়তন ক্ষেত্ৰত চাবা এইটো 16 নম্বৰটো কিন্তু মোস্ট ইম্পৰ্টেণ্ট হয়। ঠিক আছে ভাই, 16 নম্বৰটো কি হয়? মোস্ট ইম্পৰ্টেণ্ট হয়। 16 নম্বৰটো কিন্তু মোস্ট ইম্পৰ্টেণ্ট হয়। বুজি পাইছা? 16 নম্বৰটো মোস্ট ইম্পৰ্টেণ্ট হয়। লিখি লোৱা যে 16 নম্বৰটো মোস্ট ইম্পৰ্টেণ্ট হয়। ঠিক আছে, 16 নম্বৰটো মোস্ট ইম্পৰ্টেণ্ট হয়। চ' এই কুৱেশ্যনটো চাবা। এই কুৱেশ্যনটো চাবা আৰু আমি চাম ভাই এই 6 নম্বৰটো। অ'কে, 6 নম্বৰটো আৰু গোলকৰ আয়তনত আহি যাওঁ। গোলকৰ আয়তনত আহি যাওঁ। 18 নম্বৰ আৰু মন কৰিবা। ঠিক আছে, 13.1 পৰা মেক্সিমাম 13.4 লৈকে অহা দেখা যায়। তাৰ পিছৰ কুৱেশ্যনবিলাক খুব কম অহা দেখা যায়। যদি তোমালোকৰ ভাগ্য বেয়া থাকে নহয় তেনেহ'লেহে আহিব। অ'কে, চাবা 6 নম্বৰ 7 নম্বৰ অলপ বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, 7 নম্বৰ অলপমান বেছি ইম্পৰ্টেণ্ট আৰু লাষ্ট অফ দ্য লাষ্ট এইটো অলপমান ইম্পৰ্টেণ্ট। ঠিক আছে, যিকেইটা দিলোঁ সেইকেইটা পঢ়িবা আৰু ইয়াৰ ওপৰেঞ্চিও পঢ়িবা। ঠিক আছে, হ'ব। এতিয়া আমি আহি যাওঁ আৰু ফৰ্মুলাবিলাক কিন্তু পঢ়িবই লাগিব। এতিয়া আহি যাওঁ আমি পৰিসংখ্যা চেপ্টাৰ নম্বৰ 14 ফালে, ষ্টেটিষ্টিক্সৰ ফালে, হয়নে? ইয়াতে পৰিসৰ পঢ়িবা, তাৰপিছত তোমাৰ শ্ৰেণীসূচক পঢ়িবা, শ্ৰেণীচিহ্ন বা শ্ৰেণীসূচক পঢ়িবা। ঠিক আছে, উচ্চ সীমা কাক বোলে, নিম্ন সীমা কাক বোলে সেইবিলাক পঢ়িবা। মধ্যমা পঢ়িবা, বহুলক পঢ়িবা, মাধ্য পঢ়িবা। অ'কে, ইয়াতে এইবিলাক আহে, নাহা নহয়, হয়নে? এইবিলাক আহা দেখা যায়। তাৰে ভিতৰত তোমাৰ আজিকালি এইটো তোমাৰ বিচ্ছিন্ন শ্ৰেণী ইন্টাৰভেল যিটো আছে না, সেইটো বেছি দেখা যায়। সেইটো পঢ়িব লাগে একচুৱেলি। মই দেখুৱাই দিছোঁ কেইটা, চিন্তা কৰিব নালাগে। যেনেকৈ তোমাৰ এটা তথ্য দিব না, এটা তথ্য দি দিব। সেই তথ্য দি দিলে লাষ্ট এটা তোমাৰ ডাইৰেক্টলি কুৱেশ্যন সুধে যে পৰিসৰ কি। ইয়াতে পৰিসৰ কি ধৰা তোমাৰ এনেকুৱা ধৰা 2, 6, 8, 10, 15 এনেকৈ দি আছে। ইয়াতে পৰিসৰ কি, তেনেহ'লে এই তোমাৰ 15 আছে হাইয়েষ্ট মাৰ্ক আৰু লৱেষ্ট কি আছে 2 আছে, 13 হ'ব পৰিসৰ। এনেকৈ পৰীক্ষাত আহে। হুম 14.2 আহি যাওঁ। 14.2 আহি যাওঁ। ক'ত গেল? এই ক'ত গেল? জলদি বাহিৰ হ, জলদি বাহিৰ হ, জলদি বাহিৰ হ, জলদি বাহিৰ হ। অ'কে, 14.2 কি পাৰ হৈ গ'ল নেকি? 2 কি পাৰ হৈ গ'ল নেকি তোমাৰ? চোৱাচোন কি ভাই, কি হ'ব মোৰ লাইফত? অ'কে অ'কে অ'কে, দেখুৱাইছো হা। ইমান ৰাতি ভিডিঅ' বনাই আছো ভাই, কি ক'বা, হয়নে? চাইছা কিমান ৰাতি ভিডিঅ' বনাই আছো? চোৱা 12:45 বাজি হৈছে। চ' 14.3 আহি যা। 14.3 আহিলে আমি 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 ইম্পৰ্টেণ্ট বুলি কম কোনটো জানা? কোৱাচোন কোনটো? এই যিটো 4 নম্বৰ আছে সেইটো।
এই যিটো 4 নম্বৰ আছে সেইটো আমি ইম্পৰ্টেণ্ট বুলি ক'ম 4 অলপমান বেছি বুজিছা অলপমান কি বেছি 4 নম্বৰ চাবা তাৰে পিছত আমি বাৰংবাৰতা বহুভুজ ঠিক আছে এইবিলাকতো হেৰি বাছি দিয়াৰ কোনো কথা নাই এইবিলাকতো তোমাৰ সেই স্তম্ভলেখ দণ্ডলেখ বাৰংবাৰতা বিভাজন তালিকা এইবিলাক তুমি বহুভুজ বাৰংবাৰতা বহুভুজ এইবিলাক তুমি জানিব লাগিব এইবিলাক জানিলে মাৰ্ক পাবাই তোমাৰ কিয় যিকোনো কোৱেশ্চন আহে তুমি কৰিব পাৰিবা হয় নহয় হয় কি নহয় কোৱা এইবিলাক তোমাৰ পঢ়িবা হ'ব এইবিলাকতো নালাগে এইবাৰ হয়নে এইবাৰ আমি আহি যাম আমাৰ 15 নম্বৰ চেপ্টাৰ probabilityৰ পৰা ওকে আমি আহি যাম এবাৰ 15 নম্বৰ চেপ্টাৰত হাইয়েষ্ট ইজি বহুত ইজি চেপ্টাৰ হয় এইটো হয়নে ইয়াতে মাৰ্ক কাটা গেলে কিন্তু টেনশ্যন তোমাৰ কিন্তু টেনশ্যন হ'ব বুজিছা পাছ কৰিব নোৱাৰিবা কিন্তু ঠিক আছে এটা কথা কৈ দিওঁ যে সম্ভাৱিতা মানে সম্ভাৱনা কোনো ঘটনাৰ সম্ভাৱনা কি হয় অলৱেজ 0তকৈ ডাঙৰ হয় হয়নে আৰু 1তকৈ কি হয় কম হয় বা 1ও হ'ব পাৰে হয়নে ধৰা পি অফ ই কোনো এটা ঘটনাৰ সম্ভাৱিতা ই কি হয় 0তকৈ ডাঙৰ বা সমান আৰু 1তকৈ সৰু বা সমান এই ৰিলেশ্যনটো তোমাৰ আহিব বুজিছা এইটো আহে আৰু কেতিয়া নিগেটিভ হ'ব নোৱাৰে একতকৈ বেছি হ'ব নোৱাৰে ইয়াতে গোটেইকেইটা পঢ়িবা উদাহৰণ 2 পঢ়িবা উদাহৰণ 3 পঢ়িবা হ'ব ভাই উদাহৰণ 2 পঢ়িবা উদাহৰণ 3 পঢ়িবা আৰু এটা আছে ওকে এইটো পঢ়িবা এইটো পঢ়িব লাগিব ঠিক আছে এইটোও পঢ়িবা 5 নম্বৰ এইটো পঢ়িবা ওকে আৰু তোমাৰ বীজৰ এটা আছে হা এইটো এই এক্সাম্পল 5 যে আছে নহয় উদাহৰণ 5 এই উদাহৰণ 5 নাই সৰি উদাহৰণ 10 যেটা আছে বীজৰ বস্তাৰ কথা কৈছে সেইটো পঢ়িবা সেইটো অলপমান বেছি ইম্পৰ্টেণ্ট থাকে হ'ব আৰু ইয়াতে তোমাৰ ইম্পৰ্টেণ্টৰ ভিতৰত এই 2 নম্বৰটো পঢ়িব লাগিব 15 2 নম্বৰটো পঢ়িব লাগিব আৰু তোমাৰ এই 7 নম্বৰটো পঢ়িব লাগিব বুজিছা আৰু দুটা কোৱেশ্চন বনাইও আহিব পাৰে টেনশ্যন নাই বুজিছা আৰু এক্সাম্পল দুটা কোৱেশ্চন পঢ়ি থবা সেই টায়াৰৰ অংকবিলাক যে আছে সেইবিলাক পঢ়ি থবা টেনশ্যন নাই বুজিছা গতিকে মই তোমালোকক গোটেইখিনি কৈ দিলোঁ ইয়াৰ বিনিময়ত মই কি পাম কোৱাচোন লাইক পাম নে নাই ঠিক আছে লাইক পাম নে নাই গতিকে যিসকলে লাষ্টলৈকে এই ভিডিঅ'টো চাইছা তেওঁলোকক অশেষ ধন্যবাদ আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভাল হওক জীৱনত উন্নতি কৰা হয়নে নহয় ভালেই থাকা সুস্থ থাকা আৰু ঠিক আছে সকলো ভালেই থাকক লাইক 100টা কৰি আহিব লাগিব কমেণ্ট 100টা আহিব লাগিব অ'কে থেংক ইউ ছ' মাছ